গৌৰৱেৰে ক'ব পাৰোঁ আমি জুবিন যুগৰ মানুহ। আমাৰ হিয়াৰ আমঠু আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গে মৃত্যুৰ ইংগিত যেন জীয়াই থাকোঁতেই পাইছিল। কিছুমান কথাৰ যোগেদি এটা ধাৰণা কৰি ল'ব পাৰি। চিৰদিনৰ বাবে আঁতৰি যোৱাৰ মাত্ৰ দুদিন পূৰ্বে ডক্টৰ ৰীতা চৌধুৰীক দিয়া দীঘলীয়া সাক্ষাৎকাৰত জুবিন গাৰ্গে কৈছিল, সাগৰ এটা ডেড এণ্ড। মই সাগৰ দেখিলেই জঁপিয়াই দিওঁ। সাগৰ কিমান গভীৰ তালৈ ভ্ৰূক্ষেপ নকৰোঁ। তাৰ পূৰ্বেও তেওঁ সাগৰ তলিত শুবৰে মন এই বুলি গান গাই থৈছিল। নিজৰ অন্তিম চিনেমা ৰৈ ৰৈ বিনালে এনেকুৱা এজন যুৱকৰ কাহিনী যি চকুৰে দেখা নাপায়, কিন্তু সাগৰখন চুই চাব খোজে। বহুদিন ধৰি ভাবি থকা কাহিনী জীৱনৰ শেষ সময়ত কৰিলে তেওঁ। চিনেমাৰ বিষয় সাগৰ, দুৰ্ভাগ্যজনক মৃত্যুৰ স্থানো সাগৰ। ৰৈ ৰৈ বিনালে চিনেমাখনৰ টাইটেল গানটোলৈ মন কৰকচোন। ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, ৰাতিপুৱাবলে কিমান পৰ। ডাৱৰে ডাৱৰে, এন্ধাৰে সিপাৰে, জেউতিও লুকালে অসীমত। নভবা কথাও হঠাতে হয় চাগে, পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে। ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, ৰাতিপুৱাব কেতিয়া। মন কৰিব গীতৰ কথাখিনি কিদৰে মিলি গৈছে। শুকুৰবাৰে গধূলি জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ খবৰ আহিল। সন্ধিয়ালৈ মৃত্যু নিশ্চিত বুলি খবৰ আহিল। তাৰ পিছত তেওঁ গোৱাৰ দৰে নিশায়ে বিনালে, ৰাতিপুৱাবলে কিমান পৰ। সঁচাকৈ অসমবাসীয়ে নভবা কথাটো হঠাৎ হৈ গ'ল। সঁচাকৈ অসমবাসীয়ে নভবা কথাটো হঠাৎ হৈ গ'ল। আমি বুজি পোৱাৰ আগতে। তাৰ পিছত আমি বিনালো, অসমে বিনালে, ৰৈ ৰৈ বিনালে। সাগৰৰ কাহিনীৰ পৰা তেওঁ নিজ মুখে ডেড এণ্ড বুলি কোৱাৰ পৰা ৰৈ ৰৈ বিনালে, নিশায়ে বিনালে, জেউতি লুকালে, সকলো কথা কিদৰে মিলি গ'ল। কোনোবাই তেওঁৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰাৰ ইংগিত পাইছিল নেকি? এয়া এক ডাঙৰ প্ৰশ্ন। নিজৰ সৃষ্টিৰ মাজেদি তেওঁ ইংগিত দিছিল নেকি বাৰু? এতিয়া মাথো সেই সময়খিনিলৈ অপেক্ষা। উচিত তদন্ত কৰি দোষীক কঠোৰতকৈও কঠোৰতম শাস্তি দিব লাগে। আমি জানো আমি আৰু এই জনমত এনে এজন শিল্পী কাহানিও দেখা নাপাওঁ। কিন্তু অন্তত অলপমান হ'লেও সান্তনা লভিম আৰু জুবিন দায়ো মনত অলপ হ'লেও শান্তি পাব। এয়া আমাৰ মনলৈ অহা ক্ষুদ্ৰ বিশ্লেষণহে মাত্ৰ।